Hello student, BSc Mathematics or another video to Swagadam Zanai Monty Bosri Huike. Haji a video to Tumalko logot asymptotes from Procalosna Kuri. So last video to Ami asymptotes or definition to Ami Alosna Kurislo. So it seems asymptotes key hoy. So asymptote is nothing but straight line which touch the curve at infinity. Or that asymptotes straight line hoy. Z kabdalo ko touch kore infinity touch kore. Z to kabdalo touch kora kotha to ulaise so Tumaloke asymptotes বুলি কলে স্পৰ্শক বুলি ক'ব পৰা সো ইংৰাজীত আমি যদি কওঁ টেনজেন্ট বুলি কওঁ ঠিক আছে সো আমি সেই টেনজেন্টৰ ইকুৱেচনটো দ্যাট মিন্স এচিম্পটৰ ইকুৱেচনটো ফাইন্ড আউট কৰা তিনটা ট্ৰিক সম্পৰ্কে আলোচনা কৰিম এই ভিডিওটো যাতে তোমালোকে এক্সামত অহা কোৱেচনছবোৰ ইজিলি ফাইন্ড আউট কৰিব পৰা উইথ দা হেল্প অফ থ্ৰী ট্ৰিক্স সো ফাৰ্স্ট ট্ৰিক ইজ যেতিয়া তোমালোকক ডিস্টিংক্ট ৰুটস দিয়া থাকে তেতিয়াহলে তোমালোকে এচিম্পটৰ ইকুৱেচনটো কেনেদৰে ফাইন্ড আউট কৰিবা সো নম্বৰ 2 ট্ৰিক ইজ when you have given repeated roots then তোমালোকে স্পৰ্শকৰ যেটো ইকুৱেচন হয় তোমালোকে কেনেদৰে ফাইন্ড আউট কৰিবা ঠিক আছে and last but important trick is যেতিয়া asymptotes parallel to x axis and parallel to y axis find out কৰিব লাগে তেতিয়াহলে তোমালোকে কেনেদৰে সেই asymptotesৰ ইকুৱেচনটো ফাইন্ড আউট কৰিব পাৰিবা সো এই সম্পৰ্কে আমি আলোচনা কৰিম শেয়াৰ গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ যত্ন কৰিবা যাতে এই কনসেপ্টটো বুজাত তোমালোকৰ সহায় হয় আৰু এক্সামত অহা প্ৰবলেমবোৰৰ লগত ডিল কৰোতে যাতে কোনো ধৰণৰ ঠিক আছে সো কিছুমান এক্সাম্পল লম যাৰ সহায়ত আমি এচিম্পটস কি হয় এচিম্পটস কেনেদৰে ফাইন্ড আউট কৰে তাৰ সম্পৰ্কে আমি ভালদৰে বুজিব চেষ্টা কৰিম ঠিক আছে সো মন কৰিবা এটা এক্সাম্পল লওঁ x square plus twice xy plus y square plus x plus y so এটা এটা কার্ভ হয় ঠিক আছে so ইয়া আমি এনেদৰে লিখিব পাৰো f of xy equal to x square plus twice xy plus y square plus x plus y তো এই কার্ভটো আমি অবজার্ভ করি কার্ভটোৰ ইকুৱেচনটো অবজার্ভ কৰি ক'ব পাৰো যে এই কার্ভটোৰ কাৰণে এচিম্পটট দ্যাট মিন্স টেনজেন্ট স্কেলাৰ থাকিব সো এই কার্ভটোৰ ডিগ্ৰীটো মন কৰা ম্যাক্সিমাম ডিগ্ৰী কিমান হয় 2 হয় সো যেহেতু ম্যাক্সিমাম ডিগ্ৰী কার্ভটোৰ কাৰণে 2 হয় সো ইয়াৰ কাৰণে এচিম্পটটস কেইটা থাকিব देयर आर 2 asymptotes for this curve যদি 3 হয় ম্যাক্সিমাম ডিগ্ৰী কার্ভটোৰ কাৰণে 3 হয় তিনটা asymptotes থাকিব সো এই asymptotes কেইটাৰ ইকুৱেচন কেনেকুৱা হ'ব যেহেতু মই কৈছোৱে অলৰেডি যে asymptotes স্ট্ৰেইট লাইন হয় সো asymptotesৰ যেটো স্ট্ৰাকচাৰ হয় বা ইকুৱেচনটো হ'ব স্ট্ৰেইট লাইনে হ'ব আমি জানো যে জেনাৰেল ইকুৱেচন অফ স্ট্ৰেইট লাইন কি হয় y mx c সো যদি কাৰ্ভটোৰ ম্যাক্সিমাম ডিগ্ৰী 2 হয় তেনেহলে ইয়াৰ কাৰণে দুটা asymptotes থাকিব অৰ্থাৎ দুডাল স্ট্ৰেইট লাইন দ্যাট মিন্স দুডাল টেনজেন্ট পাম সো তাৰ ইকুৱেচনটো কি হ'ব সো ইয়াৰ পৰা আমি বনাই লব পাৰো y m1 x plus c1 y equal to m2 x plus c2 so our main aim ki hobo our main aim hobo yate we need to find the value of m1 m2 c1 c2 so এইকেইটা ফাইন্ড আউট কৰিব পাৰিলে ফাইনালি আমি এই এচিম্পটট কেইটা অৰ্থাৎ স্ট্ৰেইট লাইন দুডাল বা টেনজেন্ট দুডালৰ ইকুৱেচনটো আমি ডেফিনেটলি পাব পাৰো ঠিক আছে সো আমি এই ভিডিওটোত এই কনস্ট্যান্ট কেইটা m1 m2 c1 c2 কেনেদৰে ফাইন্ড আউট কৰে তাৰ সম্পৰ্কে শিকিম লগতে এই ভ্যালু কেইটা ফাইন্ড আউট কৰাৰ পাছত এচিম্পটটস কেইটাৰ ইকুৱেচন কি হ'ব হেতু আমি চাব যত্ন কৰিম ঠিক আছে সো এটা এক্সাম্পল লৈ লওঁ সেই এক্সাম্পলটোত আমি শিকিম যে m1 m2 c1 c2 এই কনস্ট্যান্ট কেইটা কেনেদৰে ফাইন্ড আউট কৰে আৰু লগতে এচিম্পটটস কেইটাৰ ইকুৱেচন কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে সো এটা এক্সাম্পল লওঁ এক্সাম্পল find the equation of asymptotes for the equation of curve y cube minus 3xy square minus x square y plus 3x cube minus
3x square plus 10xy minus 3y square minus 10x minus 10y plus 7 equal to 0. So a equation to karone, that means for this equation of curve ami ki korim, we are going to find the equation of asymptotes. So kenedore find out korim mon koriba tomaloke aru video to skip nokorago hekoloke saba, so tetia he concept pur bhaldore buji paba. Okay, so look at the solution. Here there will be 3 asymptotes. So a particular equation of curve to karone ami tinita asymptotes pam. So kene goi mo already koisu je degree to upor depend kore asymptotes or সংখ্যা কিমান হ'ব. So ইয়াতে maximum degree কিমান হয় এই equation of curve to karone 3 হয়. So যেহেতু equation of degree of this curve, maximum degree of this curve is 3, so there will be 3 asymptotes. আৰু ইয়াৰ asymptotes কিটাৰ equation kita কেনেকুৱা ধৰণৰ হ'ব? The equation of these asymptotes are কি হ'ব? Y equal to m1x plus c1, y equal to m2x c2, y equal to m3x plus c3. ঠিক আছে, so আমাৰ মেইন এম টু হৈছে ইয়াতে আমি কি কৰিব লাগিব, our main aim is to find কি ফাইন্ড আউট কৰিব লাগিব m1 m2 m3. so এই কনস্ট্যান্ট কিটা ফাইন্ড আউট কৰিব লাগিব আৰু লগতে c1 c2 c3 কনস্ট্যান্ট কিটা ফাইন্ড আউট কৰিব লাগিব. তাৰ পাছত আমি কি কৰিম, এই ভ্যালু কিটা এই ইকুয়েশন কিটা পুট কৰি আমি কি পাম, ৰিকুৱাৰ্ড ইকুয়েশন অফ দা এসিম্পটটস. so এই m1 m2 m3 কিটা ফাইন্ড আউট কৰাৰ কাৰণে ফাৰ্স্ট আমি কি কৰিম, তাৰপাছত মন কৰিবা, তাৰপাছত আমি c1 c2 c3 কিটা ফাইন্ড আউট কৰা ট্ৰিকটো আমি ইয়াতে আলোচনা কৰিম. ফাৰ্স্ট আমি m1 m2 m3 কিটা আমি ফাইন্ড আউট কৰিম. so তাৰ কাৰণে কি কৰিম, পুট x equal to 1 and y equal to m ক'ত পুট কৰিব লাগিব মন কৰিবা. ফাৰ্স্ট আমি কি কৰিম, ইকুয়েশনটো মন কৰা, ইয়াতে ডিগ্ৰী 3 কাৰণে কোনকিটা টার্ম আছে, সো কোনকিটা টার্মৰ ডিগ্ৰী 3 হয় ইয়াতে যদি মন কৰা তোমালোকে গম পাবা যে y কিউব টু এটো ইয়াত ডিগ্ৰী 3 আছে, 3x y স্কয়ার ইয়াতে ডিগ্ৰী 3 হয়, ইয়াৰ 1 আৰু এটো y 2, সো দুইটা এড কৰিলে 3 হ'ব ডিগ্ৰী. এগেইন x স্কয়ার y এই টার্মটোৰ যদি ডিগ্ৰী চোৱা 3 হ'ব, প্লাস 3x কিউব এই টার্মটোৰ ডিগ্ৰী 3 হ'ব. সো বাকি বিলাকৰ এইকেইটা টার্মৰ ডিগ্ৰী 2 আৰু এইকেইটা টার্মৰ ডিগ্ৰী, এই দুটা টার্মৰ ডিগ্ৰী 1, দেন ইয়াৰ টার্মৰ এইটো টার্মৰ ডিগ্ৰী 0. সো আমি ফার্স্ট কনসিডার কৰিম, পুট কৰিম x equal to 1 y equal to m ত এই ডিগ্ৰী 3 টার্ম কিটা m ৰ ভ্যালু কিটা ক'ত পুট কৰিম, এই ডিগ্ৰী 3 টার্ম কিটা. x equal to y equal to m পুট কৰিম ক'ত, এই ডিগ্ৰী 3 টার্ম কিটা. সো তাৰ কাৰণে আমি ডিগ্ৰী 3 টার্ম কিটাৰ কাৰণে এটা ইকুয়েশন লৈ লওঁ, কি লম, তো টার্ম কিটাৰ কাৰণে আমি কি লৈছো, phi 3m. ঠিক আছে, সো phi 3m লৈ লৈছো. সো এইকিটাৰ কাৰণে phi 3m লৈ লৈছো. phi 3m কি হ'ব মন কৰিবা. সো ইয়াতে আমি এই phi 3m কিয় কাৰণে লৈছো, এইকিটা টার্মৰ কাৰণে এইকিটা টার্মক আমি এটা এক্সপ্ৰেশন আমি এটা ইকুয়েশনৰ সহায়ত আমি বুজাব চেষ্টা কৰিছো. সো এটো phi 3m বুলি লৈছো. সো phi 3m বুলি লোৱাৰ লগে লগে আমি কি পাম মন কৰিবা, আৰু লগতে কি কৰিব লাগিব, x equal to 1 পুট কৰিব লাগিব, y equal to m পুট কৰিব লাগিব. সো phi 3m কিমান হ'ব মন কৰিবা. সো y ঠাইত আমি কি পুট কৰিম, m পুট কৰিম, m কিউব, x ৰ ঠাইত কি পুট কৰিম, 1 পুট কৰিম. সো 3y ঠাইত আৰু কি পুট কৰিম, m স্কয়ার, এগেইন x ৰ ঠাইত কি পুট কৰিম 1 আৰু y ঠাইত যদি m পুট কৰি কি পাম, m প্লাস 3
প্লাছ 3 হ'ব কাৰণ x = 1 পুট কৰিম ন সো এইটোক আমি কি বুলি ডিনোট কৰিছো phi 3 বুলি ডিনোট কৰিছো ঠিক আছে সো ইয়াতে m পুট কৰি দিছো x = that means আমি কি কৰিছো actually হয় কি বস্তুটো মন কৰিবা phi 3 m বুলি যে লৈছো ইয়াতে মানে x ৰ ভ্যালুটো 1 লৈ পেলাই y ভ্যালুটো m লৈ পেলাই আমি কি কৰি লৈছো phi 3 m তো লৈছো মানে ডিগ্ৰী 3 গুটে কিটা টার্ম আমি কালেকশন কৰিছো ঠিক আছে সো ঠিক আছে সো ইয়াৰ পৰা কি পালো আমি phi 3m = m³ - 3m² - m + 3 এগেইন আমি কি কৰিম ইয়াৰ পাছত 2 ডিগ্ৰী টার্মটো phi 2m বুলি ডিনোট কৰিম আৰু কেনেকৈ ডিনোট কৰিম x = 1 আৰু y = m লৈ পেলাই সো phi 2m কি পাম মন কৰিবা phi 2m পাম আমি কি 3 - 3 ইয়াতে x ৰ জায়গাত 1 পুট কৰিম y জায়গাত m পুট কৰিম -3 প্লাস 10m ইয়াতে x = 1 পুট কৰিম y = m পুট কৰিম সো -3 m² ঠিক আছে সো ইমানলৈকে phi 2m হৈ যাব ঠিক আছে সো এগেইন phi 1m2 ক্যালকুলেট কৰিব যদিও এইটো টার্মৰ ইয়াতে ইমান দৰকাৰ নাই still আমি লিখি লম সো phi 2m কি হ'ব 10x - 10y সো ইয়াতে x ৰ জায়গাত 1 পুট কৰিম y জায়গাত m পুট কৰিম সো কিমান হ'ব 10 - 10m সো ঠিক আছে সো ইমানলৈকে আই হোপ তোমালোকে বুজি পাইছা সো নেক্সট আমি কি কৰিম মন কৰিবা m ৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব গৈ আছো যেহেতু m ৰ ভ্যালু বিলাক কি হ'ব সো m1 m2 m3 ভ্যালু কিটা কি হ'ব একচুয়ালি ক্যালকুলেট কৰিব গৈ আছো তো সো ইয়াৰ পৰা চোৱা ই phi 3m2 = 0 পুট কৰি পেলাই আমি যিকিটা ভ্যালু পাম সেইকিটা ভ্যালুৱে কি হ'ব এই কোৱেশ্চনটো ৰুট হ'ব that means m³ - 3m² - m + 3 = 0 ইকুৱেশ্যনটো ৰুট হ'ব এটো যদি ইকুৱেল টু 0 পুট কৰি পেলাই আমি m ৰ ভ্যালুটো ফাইন্ড আউট কৰো ঠিক আছে আৰু সেই ইয়াতে কেটা ৰুট পাম কিউবিক ইকুৱেশ্যন তিনটা ৰুট পামেই ম্যাক্সিমাম সো এই তিনটা ৰুটক আমি কি বুলি ডিনোট কৰিম m1 m2 আৰু m3 বুলি ডিনোট কৰি পেলাই সেই ভ্যালু কিটা আমি ইয়াত পুট কৰিম ঠিক আছে সো আমি ফার্স্ট আমি m1 m2 m3 ভ্যালু কিটা ফাইন্ড আউট কৰিলো কেনে কৰিম phi 3 = phi 3m = 0 পুট কৰি ঠিক আছে সো phi 3m = 0 যদি পুট কৰো আমি কি পাম m³ - 3m² - m + 3 = 0 ইয়াৰ পৰা চোৱা m² টা কমন লৈছো m² কমন ললে m - 3 পাম ইয়াৰ মাইনাস কমন লৈছো m - 3 = 0 সো ইয়াৰ পৰা কি পাম m² - 1 m - 3 = 0 ইয়াৰ পৰা কি পাম m² = 1 or m = 3 সো ইয়াৰ পৰা কি পাম m = +- 1 or m = 3 সো m ৰ ভ্যালু কিটা কি পালো m = কি পালো 1 - 1 and 3 সো আমি m1 = কি লিখিম 1 m2 = -1 m3 = 3 সো আমি ফাইনালি m1 m2 m3 ভ্যালু আমি অলৰেডি পাই গলো সো কেনেকৈ পালো আমি কি কৰিলো প্ৰথমতে ভালকে চাই যাবা এবাৰ আকৌ এবাৰ মই ৰিকল কৰি দিছো বস্তুখিনি যাতে একো কনফিউজন নহয় আমি কি কৰিম এই ডিগ্ৰী 3 যিকিটা টার্ম আছে সেইকিটা কালেক্ট কৰি পেলাই আমি কি বুলি লিখিলম phi 3m বুলি লিখিলম আৰু কেনেকৈ লিখিম phi 3m টো ভ্যালুটো x = 1 আৰু y = m পুট কৰি এগেইন phi 2m টো কেনেকৈ লিখিম এই ডিগ্ৰী 2 ৰ টার্ম কিটা একেলগে কালেক্ট কৰি পেলাই x ৰ জায়গাত 1 y জায়গাত m পুট কৰি phi 2m লিখিম সো তেনেদৰে কৰি পেলাই আমি কি পালো phi 2m = -3 + 10m - 3m² ঠিক আছে সো এগেইন যি ডিগ্ৰী 1 ৰ টার্ম কিটা একেলগে কালেক্ট কৰি আমি কি লিখিম phi 1m আৰু কেনেদৰে লিখিম x ৰ জায়গাত 1 পুট কৰি y জায়গাত m পুট কৰি পেলাই সো ইয়াৰ পাছত কি কৰিম আমি phi 3m = আমি 0 পুট কৰি পেলাই আমি কি কৰিম এই ইকুৱেশ্যনটো দ্যাট ইজ m³ - 3m² - m + 3 কাৰণে ৰুট কিটা ফাইন্ড আউট কৰিম যেহেতু এইটো এটা কিউবিক ইকুৱেশ্যন সো ইয়াৰ কাৰণে তিনটা ৰুট পাম সো সেই তিনটা ৰুটেই হ'ব ফাইনালি m1 m2 আৰু m3 ভ্যালু কিটা ঠিক আছে সো তেনেদৰে কৰি আমি কি পালো
m1 পালো গৈ 1 m2 পালো -1 and m3 পালো 3 নাও আমি কি কৰিম এতিয়া ফাইন্ড আউট কৰিম মন কৰিবা c1 c2 now we find the values of c1 c2 and c3 so কেনেদৰে ফাইন্ড আউট কৰিম মন কৰিবা so মন কৰিবা আৰু এটা কথা ইয়াতে মন কৰিব লগিয়া যে m1 m2 m3 ঠিক আছে একিটা ৰুট কিটা আমি ডিস্টিংক্ট ৰুট পাইছো so ডিস্টিংক্ট ৰুট পালে আমি c1 c2 c3 উলিওৱা এটা ৰুল আছে আৰু যদি ডিস্টিংক্ট ৰুট নাপাই পেলাই যদি আমি ৰিপিটেড ৰুটস পাও সাপোজ m1 এর ভ্যালুটো 1 পালো m2 ভ্যালুটো 1 পালো m3 ভ্যালুটো 3 পালো তেতিয়া হলো এটা বেলেগ এটা মেথড আছে c1 c2 c3 ফাইন্ড আউট কৰা ফার্স্ট আমি ডিস্টিংক্ট ৰুটৰ ক্ষেত্ৰত আমি এটো কৰিলো that means ডিস্টিংক্ট ৰুটৰ ক্ষেত্ৰত আমি c1 c2 c3 কেনেদৰে ফাইন্ড আউট কৰে শিকিলো তাৰপিছত নেক্সট আমি শিকিম যে যদি ৰিপিটেড ৰুটস আহে তো ইয়াৰ c1 c2 c3 ভ্যালু কিটা কেনেদৰে ফাইন্ড আউট কৰিম ঠিক আছে সো ফার্স্ট we find the values of c1 c2 and c3 for the distinct roots এটা সোয়া c value to first আমি কেনেকে লিখিম মন কৰা c equal to minus phi 2m divided by phi 3 dash m সোয়া কেনেদৰে লিখিলো সো এই মেথডটো তোমালোকে এনেকুৱা প্ৰবলেম যিকোনো প্ৰবলেম সলভ কৰিব পাৰিবা ঠিক আছে c ভ্যালুটো আমি কেনেকে লিখিলো c equal to minus phi 2m মানে সেকেন্ড ডিগ্রি টার্ম টু যেটো আমি phi 2m অলরেডি ক্যালকুলেট কৰি লৈছো নেক্সট আমি phi 3 dash m মানে phi 3m যেটো টার্ম আছিলে দ্যাট মিন্স এই phi 3m dash টার্ম টু phi 3m টার্ম টু আমি এবাৰ ডিফারেন্সিয়েট কৰি যেটো ভ্যালু পাম হেতু ভ্যালু লিখিম c ভ্যালুটো ক্যালকুলেট কৰোতে ঠিক আছে তো ফাইনালি ইয়াৰ পৰা c এই ভ্যালুটোৰ পৰা আমি কি ফাইন্ড আউট কৰিম c1 c2 c3 কেনেদৰে ফাইন্ড আউট কৰিম সোয়া ইয়াতে m ৰ ভ্যালু বিলাক ডিফারেন্ট পুট কৰি পেলাই আমি c1 c2 c3 ফাইন্ড আউট কৰিম সো কেনেকে এবাৰ m1 = 1 পুট কৰিম m2 = -1 পুট কৰিম m3 = 3 পুট কৰিম সো m1 ৰ কৰেসপন্ডেন্স আমি কি পাম c1 পাম সো m2 ৰ কৰেসপন্ডেন্স আমি কি পাম c2 পাম আৰু m3 কৰেসপন্ডেন্স ভ্যালু c3 পাম সো এনেদৰে আমি c1 c2 c3 ফাইন্ড আউট কৰিম ঠিক আছে ফার্স্ট আমি c2 ফাইন্ড আউট কৰিলো সো মাইনাস ইন ব্র্যাকেট কি হ'ব phi 2m আমি অলরেডি কি পাইছিলো phi 2m পাইছিলো কি m³ - 3m স্কয়ার সরি -3 plus 10m minus 3m square so put kuru ekita value -3 plus 10m minus 3m square divided by 3m square minus 6m minus 1 okay so etu palu c value to etu hol c value to now when m equal to jetia m equal to jodi ami m1 equal to jodi ami ki put koru 1 পুট কৰো তেতিয়া আমি c1 কি পাম সোয়া জাস্ট m ৰ জায়গাত m1 পুট কৰি দিলে আমি c1 পাম সো m1 কিমান 1 -3 plus 10 into 1 minus 3 into 1 divided by 3 into 1 minus 6 minus 1 so ইয়াৰ পৰা আমি ক্যালকুলেট কৰি পেলাই কি পাম গৈ ফাইনালি -4 by -4 equal to 1 so c1 কিমান পালো 1 পালো so c1 4 m1 equal to 1 and c1 equal to 1 equation of first asymptote the equation of first asymptote is equal to that means equation of the first tangent y equal to m1 x plus c1 so m1 value kiman hoy 1 c1 value 1 so equation of the required equation of the asymptote is y minus x minus 1 equal to 0 this is the first asymptote for the given equation of curve so next ami second equation of asymptote to find out koribo goi asu again mon koriba when
m2 equal to -1 c2 equal to কি হ'ব c2 equal to আমি কি পাইছো মন কৰিবা 3 plus 10 m ত m2 পুট কৰিম minus 3 m2 square divided by 3 m2 square minus 6 m2 minus 1 so just m2 জেগাত -1 পুট কৰিম এবা -3 plus 10 minus 1 minus 3 minus 1 whole square divided by 3 minus 1 whole square 6 into minus 1 divided by so finally এখিনি ভ্যালু ক্যালকুলেট কৰিলে আমি কি পাম minus 16 divided by 8 so minus minus cancel হৈ যাব 2 so the required equation of second asymptote is y equal to m2 x plus c2 so আমি m2 জায়গাত কি পাতিম -1 x plus c2 জায়গাত পাতিম 2 তো required equation to কি হ'ব y plus x minus 2 equal to 0 এটো হল the second asymptote this is the second asymptote so again when m3 equal to 3 তো c3 কিমান হ'ব just m ৰ জায়গাত কি ৰিপ্লেস কৰিব লাগে m3 -3 plus 10 m3 minus 3 m3 whole square divided by 3 m3 square minus 6 m3 minus 1 so কি পাম আমি -3 plus 10 m3 means কিমান 3 minus 3 square minus 3 into 3 square minus 6 into 3 minus 1 so finally কিমান পাম গৈ মন কৰিবা তো numerator থাকিব 0 divided by 27 minus 18 minus 1 so finally 0 hobo so therefore the required equation of third asymptote is y equal to m3 x plus c3 so m3 জায়গাত আমি যদি 0 পুট কৰিলো কি পাম 0 into c3 ভ্যালু টু কিমান হয় c3 ভ্যালু টু 0 হয় m3 ভ্যালু টু কিমান হয় 3x into 0 so y minus 3x equal to 0 so which is the required equation of third asymptote so যেতিয়া distinct root থাকে আমি এনে ধৰণে আমি কি কৰিব পাৰো equation of asymptotes পুৰ ফাইন্ড আউট কৰিব পাৰো so next আমি শিকিম যেতিয়া repeated root থাকে তেতিয়া হলে আমি equation of asymptotes কেনেদৰে ফাইন্ড আউট কৰো ঠিক আছে So look at the question first. So condition to hold when roots are equal. Equation of asymptotes. আমি কেনেদৰে ফাইন্ড আউট কৰো এই সম্পৰ্কে আমি আলোচনা কৰিম so equation of the curve is x cube minus 5x square y 8xy square minus 4y cube x square minus 3xy plus 2y square minus 1 equal to 0 so এই ইকুৱেশ্যনটোৰ কাৰণে আমি ইকুৱেশ্যন অফ এচিম্পটটছ ফাইন্ড আউট কৰিব লাগে so solution তো এইটো এটা কিউবিক ইকুৱেশ্যন মন কৰিবা এইটো এটা again কিউবিক ইকুৱেশ্যন so ইয়াৰ কাৰণে তিনিটা এচিম্পটটছ থাকিব so হেগিটা এচিম্পটটছৰ ইকুৱেশ্যন কি হয় that means tangent equation কি হয় কি হ'ব y equal to m1 x plus c1 y equal to m2 x plus c2 y equal to m3 x plus c3 আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে m1 m2 m3 ভ্যালু ফাইন্ড আউট কৰিব লাগে লগতে c1 c2
আৰু C3 ভ্যালু ফাইন্ড আউট কৰিব লাগে সো আমি প্ৰিভিয়াস প্ৰবলেমটো কৰোতে যেটো প্ৰসিডিউৰ ইউজ কৰিছো সেম প্ৰসিডিউৰ ইউজ কৰিম কিন্তু ইয়াতে অলপ চেঞ্জেস আহিব যেহেতু ইয়াত ৰিপিটেড ৰুট আমি কনসিডাৰেশনটো লৈছো সো ৰিপিটেড ৰুট যদি আমি পাই যাও এই ইকুৱেশ্যনটোৰ ক্ষেত্ৰত তো এটা ডিফাৰেন্ট ট্ৰিক ইউজ কৰিম টু ফাইন্ড দা ভ্যালুজ অফ C1 C2 and C3 সো আগৰ কুৱেশ্যনটোৰ দৰে আমি ফাৰ্স্ট কি কৰিম পুট x = 1 and y = m পুট কৰিম এই কুৱেশ্যনটোত তো এই কুৱেশ্যনটোত কোড পুট কৰিম সো ইয়াতে যি কিটা থাৰ্ড ডিগ্ৰী টাৰ্ম আছে ডিগ্ৰী 3 টাৰ্ম আছে সেইকিটা কালেক্ট কৰিম একেলগে সো এইকিটা ডিগ্ৰী 3 টাৰ্ম আৰু ডিগ্ৰী 2 টাৰ্ম কিটা কালেক্ট কৰিম এইকিটা x² - 3xy into 2y². So এটুক আমি কি নাম দিম phi2 phi3 m নাম দিম সো কেনেদৰে আমি phi3 m টো পাম x ৰ জায়গাত 1 পুট কৰিম y ৰ জায়গাত m পুট কৰিম এগেইন ইয়াক আমি নাম দিম কি phi2 m যেহেতু ইয়াৰ এই গুটেকিটা টাৰ্মৰ ডিগ্ৰী 3 হেতু কাৰণে phi3 m নাম দিছো আৰু এই যেহেতু এই গুটেকিটা টাৰ্মৰ ডিগ্ৰী 2 হয় সো phi2 m নাম দিছো ঠিক আছে সো এনেদৰে আমি যদি ফাইন্ড আউট কৰো phi3 m কি পাম phi3 m পাম আমি কি মন কৰিবা 1 মাইনাস x ৰ জায়গাত যেহেতু 1 পুট কৰিছো y জায়গাত আমি m পুট কৰিম 5m plus 8m square সো এইখিনি টাৰ্মৰ কথা কৈ আছো minus 4m cube again phi2m কি হ'ব phi2m কিমান হ'ব সোৱা ইয়াত x ৰ জায়গাত 1 আৰু y ৰ জায়গাত 1 পুট কৰিম 1 minus second degree টাৰ্ম কিটা minus 3m plus 2m square again 5 1m ইয়াত নাই ডিগ্ৰী 1 টাৰ্ম ইয়াত নাই যেহেতু আমি 0 লিখিম ওকে নাও আমি m ৰ ভ্যালুটো উলিয়াবলৈ কি কৰো এটো ম্যাক্সিমাম ডিগ্ৰী টাৰ্ম থাকে তাৰ পৰা যেটো phi3m উলিয়াই লওঁ সো এই ম্যাক্সিমাম ডিগ্ৰী 3 আছে তো phi3m ৰ যেটো ভ্যালু হয় তাৰ ইকুৱেল টু আমি 0 কৰিবলা তাৰ পৰা m ৰ ভ্যালুটো ফাইন্ড আউট কৰো ঠিক আছে সো ইয়াতে কি হ'ব 1 minus 5m plus 8m square minus 4m cube equal to 0 so এই ইকুৱেশ্যনটো তোমালোকে সলভ কৰিবা নিজে ট্ৰাই কৰিবা সলভ কৰিব কাৰণে সো বাই ইনস্পেকশন মেথড এটো আমি ফাইন্ড আউট কৰিব পাৰো ইয়াৰ ৰুট কিটা কি হ'ব সো কেনেদৰে ফাইন্ড আউট কৰিম ইয়াত সাবা মন কৰিবা fm বুলি বলে আমি নামটো দিছো এই ইকুৱেশ্যনটো সো phi3m থাকক phi3m যেহেতু আছে phi3m equal to কি হয় 1 minus 5m plus 8m square minus 4m cube so আমি যদি m ৰ জায়গাত 1 পুট কৰো ইনস্পেকশন মেথড that means phi3 1 কিমান হ'ব 0 ওলাব so m minus 1 is a factor of already class 9 10 ত তোমালোকে এনেকা কিউবিক ইকুৱেশ্যন পালে কেনেদৰে ৰুটছু ফাইন্ড আউট কৰে এইবোৰ শিকিছে so still I am recall so m minus 1 is a factor of phi3m so m minus 1 আমি কি কৰিম ডিভাইড কৰিম ইকুৱেশ্যনটো 1 minus 5m plus 8m square minus 4m cube so ইয়াক যদি আমি ডিভাইড কৰো কি পাম minus 4m square so মই অলপ স্কিপ কৰিছো 4m minus 1 plus 4m square minus 4m cube এখিনি নিজে ফাইন্ড আউট কৰি লবা তোমালোকে so 4m square minus 5m 4m square minus 4m equal to minus m plus 1 minus m plus 1 equal to 0 that means আমি ইয়াৰ পৰা কি লিখিব পাৰো m minus 1 minus 4m square plus 4m equal or 4m minus 1 equal to 0 so ইয়াৰ পৰা ফাইনালি আমি আৰু অলপ সিম্পলিফাই কৰাৰ পিছত কি পাম ফেক্টৰাইজ কৰিলে আমি ফাইনালি কি পাম গৈ twice m minus 1 so এটো তোমালোকে চাব পাৰা ফেক্টৰাইজ কৰিব দৰকাৰ নাই এটো ফৰ্মুলাত পৰি আছে a minus b whole square twice m minus 1 whole square equal to 0 so কিমান পাম m equal to 1 পাম আৰু এই ফেক্টৰটোৰ পৰা m equal to কিমান পাম half and half so আমি ৰিপিটেড ৰুটস পাই গলো so ৰিপিটেড ৰুটস টু কি হয় half so m equal to কিমান পালো 1 and m equal to half and half that means আমি কি পালো গৈ m1 পালো 1 m2 পালো half and m3 পালো again half so একেই হয়
সো m2 ইকুয়াল টু হাফ m3 ইকুয়াল টু সো এই m2 আৰু m3 কাৰণে আমি সো ইয়াতে প্ৰসেসটো অলপ চেঞ্জ হ'ব কি কাৰণে সো একেটা হাফৰ কাৰণে আমি c1 c2 টো সেমই পাব লাগিছিল হয়নে নহয় কিন্তু c1 c2 টো যদি সেম পাই যাও আমি ইকুয়েশন কিটা ইকুয়েশন অফ স্ট্রেট লাইন দুটা সেমই পাই যাম ন সো ডিফারেন্ট নহব কাৰণ তিনটা যদি ডিগ্ৰী 3 হয় আমি তিনডাল স্ট্রেট লাইন পাব লাগিছিল ডিফারেন্ট স্ট্রেট লাইন পাব লাগিছিল বাট আমি যেহেতু m1 m2 আৰু m3 ভ্যালুটো সেম গতিকে আমি m2 m3 কাৰণে c2 c3 ভ্যালুটো সেমই পাম যদি m2 আৰু ভ্যালুটো হাফ পুট কৰো m3 ভ্যালুটো হাফ পুট কৰো সো যেহেতু আমি ডিফারেন্ট পাব লাগিব সো ইয়াতে অলপ টেকনিকটো অলপ বদলিব to find the asymptote okay so কেনেদৰে find out কৰিম মন কৰিবা so for m equal to 1 that is m1 equal to 1 ৰ কাৰণে আমি c1 টো কি পাম মন কৰিবা minus phi 2 m divided by phi 3 dash m so এনেদৰে ক্যালকুলেট কৰো so আগৰ প্ৰবলেমটো দেখাইছো যে c ভ্যালুটো আমি কেনেদৰে ফাইন্ড আউট কৰি লম ফাৰ্স্ট so এনেদৰে so c ফাইন্ড আউট কৰিম পিছত m ৰ ভ্যালুটো আমি কি পুট কৰিম m1 ইকুয়াল টু 1 তো c ভ্যালুটো ফাৰ্স্ট ফাইন্ড আউট কৰি লম তো c ভ্যালুটো যদি আমি ফাইন্ড আউট কৰো কি পাম phi 2 m ৰ ভ্যালুটো আমি অলৰেডি পাইছো phi 2 m ৰ ভ্যালুটো কি পাইছো 1 minus 3m plus 2m square 1 minus 3m plus 2m square divided by again phi 3 dash m কিমান হ'ব যেহেতু phi 3m equal to 1 minus 5m plus 8m square minus 4m cube so ইয়াক আমি এবাৰ ডিফাৰেন্সিয়েট কৰিলে কি পাম minus 12m square plus 16m minus 5 এটা c1 কি হ'ব ইয়াত আমি m ৰ জায়গাত জাস্ট কি কৰিব লাগে m1 ৰিপ্লেস কৰিব লাগে তাৰ পিছত যেটো ভ্যালু পাম হেতুৱে হ'ব কি হ'ব c1 সো এতিয়া আমি জাস্ট m1 ৰ ভ্যালুটো আমি অলৰেডি পাইছো 1 হয় সো পুট কৰিলে কি পাম -12 1 16 into 1 minus 5 so ইয়াৰ পৰা কি পাম কই আমি ফাইনালি মন কৰিবা minus 1 minus 3 plus 2 divided by minus 12 plus 16 minus 5 so numerator কি হ'ব 2 plus 1 3 3 minus 3 0 so finally c1 of value to 0 পাম so the first asymptote so the equation of first asymptote is y equal to m1x plus c1 that is y equal to m1 value to kiman 1 into x c1 value to 0 so y minus x equal to 0 which is the first equation of asymptotes next এটা আমি m2 আৰু m3 কাৰণে যেহেতু m2 আৰু m3 দুটা ৰিপিটেড সুট that is half so তাৰ কাৰণে আমি c value to কেনেদৰে c different দুটা value that means c2 c3 কেনেদৰে find out কৰো মন কৰিবা for m2 m3 equal to half so ইয়াৰ এটা way আছে লিখা c value to find out কৰাৰ কাৰণে so এইটো তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা c square by so কমি গৈ থাকে ভ্যালু কিটা so c square by 2 factorial phi 3 double this of m plus so next eta power কমাই দিয়া c divided by 1 factorial phi 2 so ইয়াটো কমাই গৈ থাকিব লাগিব ইয়াত 3 আছে 3 double dash m ইয়াত next লিখিবা phi 2 dash m ইয়াত জেনেৰেল লিখিছা c square divided by 2 factorial তো ইয়াটো কি কৰিব লাগে c by 1 factorial so ইয়াটো কমালো এটা আৰু ইয়াটো 1 কমাই দিলো তেনেকে লিখি যাম আমি নেক্সট আমি কি থাকিব গৈ ফাইনালি ইয়াটো কমাই গলে তো 0 হ'ব c2 by 0 মানে 1 so 0 factorial মানে 0 or 0 factorial means to 1 হয় so next থাকিব ইয়াত 5 2 days ইয়াত সোয়া ইয়াত
1 ডেছ আছে চ' নেক্সটটো টাৰ্মটো লিখোঁতে ডেছ নাথাকিব চ' phi 1 m থাকিব অকল 0 চ' ইন দিছ ৱে তোমালোকে লিখিবা তো ইয়াৰ পৰা কি পাম আমি মন কৰিবা c স্কোৱাৰ বাই 2 ফেক্টৰিয়েল এটা phi 3 ডাবল ডেছ চ' অলৰেডি আছোঁ আমি phi 3 ডেছ m আমি কিমান পাইছোঁ phi 3 ডেছ কিমান পাই m phi 3 ডেছ m কিমান পাইছোঁ -12m স্কোৱাৰ প্লাছ 16m minus 5 চ' ইয়াক যদি আৰু এবাৰ ডিফাৰেঞ্চিয়েট কৰোঁ কিমান পাম -24m প্লাছ 16 চ' এইটো কাৰণে লিখিম ইয়াত কি লিখিম মন কৰিবা -24m প্লাছ 16 প্লাছ c বাই 1 ফেক্টৰিয়েল phi 2 ডেছ m চ' phi 2 ভেলুটো কিমান পাইছোঁ আমি phi 2 ভেলুটো 1 - 3m প্লাছ 2m স্কোৱাৰ চ' ইয়াক যদি এবাৰ ডিফাৰেঞ্চিয়েট কৰোঁ কিমান পাম এইটোতো 1 কনষ্টেণ্ট ইয়াৰ 0 হৈ যাব চ' -3m যদি ডিফাৰেঞ্চিয়েট কৰোঁ -3 পাম আৰু প্লাছ 2m স্কোৱাৰ যদি ডিফাৰেঞ্চিয়েট কৰোঁ 4m পাম চ' এইটো লিখিম আমি এতিয়া কি চ' মন কৰিবা 4m - 3 এটা চ' phi 1 ডিগ্ৰী টাৰ্মটো আমি অলৰেডি চাইছোঁ ইয়াতে তো 1 ডিগ্ৰী টাৰ্ম নাই তো ইয়াত 0 লিখিছোঁ চ' সেইটো টাৰ্মৰ ঠাইত আমি 0 লিখি দিম 0 = 0 তো ফাইনেলি আমি কেলকুলেট কৰিম ইয়াৰ পৰা অলপ সিম্পলিফাই কৰিলে কি পাম মন কৰিবা 2 দি ডিভাইড কৰি দিম c স্কোৱাৰ -12m প্লাছ 8 c 4m - 3 = 0 অ'কে চ' কিমান পালোঁ ফাইনেল এক্সপ্ৰেশ্যনটো চোৱা c স্কোৱাৰ -12m প্লাছ 8 প্লাছ c 4m - 3 = 0 অৰ্থাৎ কি পালোঁ আমি c স্কোৱাৰ -12m প্লাছ 8 c × 4m - 3 = 0 এতিয়া আমি এমৰ ঠাইত কি পুট কৰিম ফাৰ্ষ্ট m2ৰ ঠাইত কি পুট কৰিম হাফ পুট কৰিম এমৰ ঠাইত m2 পুট কৰিম আৰু এগেইন হাফ পুট কৰিম ঠিক আছে তো হাফে পুট কৰিলে হ'ল কাৰণ m2 m3 = হাফ ন চ' এইটো পুট কৰি দিম আমি ইয়াতে এমৰ ঠাইত হাফ পুট কৰি দিম চিম্পলি তো c স্কোৱাৰ -12 × হাফ প্লাছ 8 প্লাছ c × 4 × হাফ -3 = 0 ৰাইট চ' ইয়াৰ পৰা কি পাম c স্কোৱাৰ -6 প্লাছ 8 প্লাছ c × 2 - 3 = 0 তো ফাইনেলি কি পামগৈ 4 এটা স্লাইড মিষ্টেক হৈছে ৰ'বা মই মিষ্টেকটো কাৰেকশ্যনটো কৰি দিছোঁ তোমালোকক ইয়াতে না ইটস ওকে না ঠিকই আছে সব কারেক্ট আছে c স্কোয়ার -6 প্লাস 8 that means 2c স্কোয়ার প্লাস সরি minus c equal to 0 so ইয়াৰ পৰা আমি যদি c এটা কমন লওঁ কি পাম 2c - 1 equal to 0 so ইয়াৰ পৰা কি পাম c equal to 0 পাম এবাৰ আৰু c equal to কিমান পাম হাফ পাম so ইয়াতে আমি কি পালো ফাইনালি c1 c2 equal to কিমান পালো 0 ইয়াৰ পৰা লিখিব পাৰো c3 equal to half so the other asymptotes are y equal to m2x plus c2
that means m2 value to half into x, c2 value to whole 0, that means twice y equal to x, that means twice y minus x equal to 0. Again y equal to m3 x plus c3, that means m3 value to kiman hoy half, c3 means half, so finally kiman palo twice y x plus 1, so here par ki pao twice y minus x minus 1 equal to 0. So the second and third asymptotes are twice y minus x equal to 0, again twice y x minus twice y minus x minus 1 equal to 0. So আমি distinct roots থাকিলে কেনেদৰে asymptotes find out কৰো তাৰ বিষয়ে শিকিলো. তো again repeated roots থাকিলে কেনেদৰে আমি asymptotes find out কৰো তাৰ way to শিকিলো. Next আমি শিকিম parallel asymptotes কেনেদৰে find out কৰো. So how to find so ইমান খিনি কনসেপ্টৰ ওপৰতে asymptotes find out কৰাটো আহে তোমালোকৰ এক্সামত. সো ইমান খিনি শিকি ললে সাফিসিয়েন্ট হ'ব তোমালোকৰ কাৰণে. সো ইমান খিনি শিকিবলৈ হলে তোমালোকে ভিডিওটো ভালকে স্কিপ নকৰাকৈ চাবা যাতে কনসেপ্টবোৰ মিস হৈ নাযায়, ঠিক আছে? সো হাউ টু ফাইন্ড প্যারালাল asymptotes. Okay? So parallel asymptotes find out কৰিলে দুটা কেস থাকিব. এটা হল কেস নম্বৰ 1 asymptotes parallel to x axis আৰু এটা থাকিব asymptotes parallel to y axis. So দুইটা কন্ডিশনতে আমি কেনেদৰে ফাইন্ড আউট কৰিম asymptotes মন কৰিবা. So that these asymptotes can be obtained by equating to 0 the coefficient of highest power of x in equation of curve provides that it is not a constant. অর্থাৎ মন কৰিবা এটা এক্সাম্পল লৈ ভালদৰে বুজাই দিম এটো কেনেদৰে ফাইন্ড আউট কৰে asymptotes parallel to x axis. সো এটো কেনেদৰে ফাইন্ড আউট কৰিব পৰা যায় হাইয়েস্ট পাৱাৰ যেটো ইকুৱেচন কাৰ্ভৰ ইকুৱেচন দিয়া থাকিব তাৰ হাইয়েস্ট পাৱাৰ x টো চাব লাগিব আৰু তাৰ লগত যেটো সহগ আছে সেই সহগটো যদি আমি ইকুৱেট টু 0 কৰি দিও তেতিয়া আমি কি পাম asymptotes parallel to x axis. আৰু মন কৰিব লাগিব যাতে it is not a constant. So constant থাকিলে equal to 0 কৰিলে তো আমি ইকুৱেচন নাপাম ন ভেৰিয়েবল থাকিব লাগিব. সো এটো কনস্ট্যান্ট হ'ব না লাগিব, ঠিক আছে? সো এটা এক্সাম্পল লও parallel asymptotes ফাইন্ড আউট কৰা parallel to x axis. Suppose example xy square 4a square twice a minus x এই কার্ভটো দিয়া আছে আমি এই কার্ভটোৰ কাৰণে সরি এটো এনেকে দিয়া x square y equal to 4a square twice a minus x এই কার্ভটো দিয়া আছে ইয়াৰ কাৰণে আমি কি ফাইন্ড আউট কৰিব লাগে to find asymptote parallel to x axis find out কৰিব লাগে. So asymptotes parallel to x axis find out কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই কোৱেশ্চনটোত highest power of x চাব লাগিব. So highest power of x চালে কি পাবা x স্কয়াৰ পাবা ইয়াৰ সহগ কি আছে y জাস্ট এই y ইকুৱেল টু আমি 0 পুট কৰিলে হৈ গল, ঠিক আছে? 0 যদি পুট কৰি দিয়া আমি হেতু কি হ'ব ইকুৱেচন অফ asymptotes এটো কি হ'ব ইকুৱেচন অফ
y equal to 0 means x axis no equation of asymptote hobo asymptote parallel to x axis ঠিক আছে so next আমি some asymptote parallel to y axis তো asymptote parallel to y axis যদি ফাইন্ড আউট কৰিব লাগে কি কৰিম আমি হাইয়েস্ট পাৱাৰ অফ y to some equation of curve highest power of কি চাম আমি highest first step 1 or কি কৰিম আমি step 1 to মন কৰিবা highest power of y sum in the equation of curve then আমি step 2 কি কৰিম এই highest power of y এর যেটো কোএফিসিয়েন্ট হ'ব কোএফিসিয়েন্ট টু কি কৰিম কোএফিসিয়েন্ট of highest power of y equal to কি কৰিম 0 কৰিম then আমি যেটো ইকুয়েশন পাম হেতুৱে হ'ব asymptotes parallel to y axis so for example suppose আমাক x y square equal to 4a square twice a minus x a curve to দি আছে ইকুয়েশন অফ কার্ভ দি আছে ইয়াৰ কাৰণে আমি ফাইন্ড আউট কৰিব লাগে asymptote parallel to y axis asymptotes parallel to y axis find out কৰিব তো কেনেদৰে ফাইন্ড আউট কৰিম আমি ইয়াতে কি কৰিম ফাৰ্স্ট সার্চ কৰিম হাইয়েস্ট পাৱাৰ অফ y কি আছে তো ইয়াতে হাইয়েস্ট পাৱাৰ অফ y আছে এটো y স্কয়াৰ তো ইয়াৰ কোএফিসিয়েন্টটো কি হয় x আছে তো ইকুয়াল টু 0 কৰি দিম that means x equal to 0 will be the asymptote parallel to y axis y x equal to 0 means কি y axis so in this way আমি asymptotes পুৰ find out কৰো ঠিক আছে so এইকিটা মেথডৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ এক্সামত কোৱেশ্চনছ বিলাক খুদে asymptotes find out কৰাৰ কাৰণে so এখিনি ভালদৰে মন দি পেলাই চাবা আৰু লগতে কনসেপ্টবোৰ বুজিব ট্ৰাই কৰিবা so asymptotes কেনেদৰে ফাইন্ড আউট কৰে so তোমালোকে ডেফিনেটলি এক্সামত যি কোৱেশ্চন নাহক তো সলভ কৰিব পাৰিবা so thank you for watching my videos so যদি ভিডিওবোৰ ভাল লাগে তোমালোকে শেয়াৰ কৰিবা লগৰবোৰৰ লগত আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওবোৰ চোৱাত তোমালোকৰ সহায় হয়